আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত নিউজ অন এয়াৰ মোবাইল এপতো শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিব পাৰে। খন্তেক পিছতে বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিছে। ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত বিভিন্ন ধৰণেৰে প্ৰচাৰ চলাই ৰাইজৰ মন জয় কৰাৰ চেষ্টা কৰে। বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মহানগৰীৰ আজাৰাত গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলায়। ইফালে ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাই আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা লতাশিল খেলপথাৰলৈ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত এটা মটৰ চাইকেল ৰেলী উলিয়ায়। আনহাতে গুৱাহাটী লোকসভা সমষ্টিৰ জাতীয় কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ সমৰ্থনত গুৱাহাটী ৰাজীৱ ভৱনৰ পৰা দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা ভৱনলৈ এটা সমদল উলিওৱা হয়। ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ জিলাখনত এটা মটৰ চাইকেল ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা হয়। একেদৰে বিজেপি মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈও ধুবুৰী জিলা বিজেপি যুৱ মৰ্চাই এটা বাইক ৰেলী উলিয়ায়। CPIMৰ বৰপেটা সমষ্টিৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত দলীয় সদস্যসকলে বৰপেটাস্থিত জিলা কাৰ্যালয়ৰ পৰা এটা সমদল উলিয়ায়। সমদলটোৱে সমগ্ৰ বৰপেটা চহৰ গীত মাত শ্লোগানেৰে মুখৰিত কৰি পৰিভ্ৰমণ কৰে। একেদৰে অগপ আৰু কংগ্ৰেছেও সমদল উলিয়াই বৰপেটা চহৰৰ পাৰ্শ্বৱৰ্তী স্থানবোৰ পৰিভ্ৰমণ কৰি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত বিশেষ মাত্ৰা প্ৰদান কৰে। তৃতীয় পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া 4টা লোকসভা সমষ্টিৰ অন্তৰ্গত জিলাসমূহৰ যাতায়াতৰ ক্ষেত্ৰত দুৰ্গম ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ নিৰ্বাচনী বিষয়া কৰ্মচাৰীৰ দল আজিয়ে আগতীয়াকৈ ৰাওনা হয়। পৰহিলৈ বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিৰ ভোটগ্ৰহণৰ বাবে আজি বৰপেটা জিলাতো ভোটগ্ৰহণকাৰী দলসমূহে প্ৰান্তীয় আৰু ভিতৰুৱা এলেকাসমূহলৈ যাত্ৰা কৰে। উল্লেখযোগ্য যে বৰপেটা জিলাৰ মন্দিয়া আৰু চেঙা বিধানসভা সমষ্টি দুটা ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত। নিৰ্বাচনৰ বাবে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত ষ্ট্ৰং ৰুম স্থাপন কৰা হৈছে। বৰপেটা নিৰ্বাচনী জিলাত সৰ্বমুঠ 1034টা ভোট কেন্দ্ৰ আছে। ইয়াৰে 112টা কেন্দ্ৰ দুৰ্গম স্থানত অৱস্থিত। জিলাখনত ব্ৰহ্মপুত্ৰৰ মাজত থকা শতাধিক চৰসমূহত এই দুৰ্গম কেন্দ্ৰসমূহ অৱস্থিত। বৰপেটা নিৰ্বাচনী বিষয়া ময়ূৰাক্ষী দত্তই জনোৱা অনুযায়ী এই কেন্দ্ৰসমূহলৈ যোৱাৰ বাবে 5খন ঠাইত মধ্যৱৰ্তী ষ্ট্ৰং ৰুম স্থাপন কৰা হৈছে। বাগমাৰা, কাছুমাৰা, মন্দিয়া, বহৰী আৰু ডুমুৰিত এই মধ্যৱৰ্তী ষ্ট্ৰং ৰুমসমূহ আছে। নলবাৰী জিলাতো অতি দুৰ্গম ব্ৰহ্মপুত্ৰ নদীৰ চৰ অঞ্চলৰ 51টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে নিৰ্বাচনী বিষয়াসকলে ভোটগ্ৰহণ সামগ্ৰীৰ সৈতে আজি যাত্ৰা আৰম্ভ কৰিছে। প্ৰায় 370 গৰাকী নিৰ্বাচনী বিষয়াই আজি বিয়লি মুকালমুৱাৰ পৰা নাও, ট্ৰেক্টৰ, মহগাড়ী আৰু মটৰ চাইকেলেৰে গন্তব্যস্থানলৈ যায়। কাৰ্বি সাহিত্য সভা অৰ্থাৎ কাৰ্বি লামমেট আমেইৰ উদ্যোগত আজি ডিফুত থকা সভাৰ মুখ্য কাৰ্যালয়ত প্ৰাক্তন সভাপতি, সম্পাদক আৰু সদস্যসকলৰ সৈতে এটা দিনজোৰা মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষে সভাৰ সম্পাদক কাঞ্চিং হানছেৰ পৌৰোহিত্যত আয়োজিত অনুষ্ঠানটোত প্ৰাক্তন সভাপতি আৰু সম্পাদকসকলৰ লগতে অন্যান্য সদস্যসকল উপস্থিত থাকে। বক্তাসকলে 1964 চনত গঠিত কাৰ্বি সাহিত্য সভাৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা উল্লেখ কৰি কাৰ্বি ভাষাৰ সংৰক্ষণ, সংবৰ্ধন আৰু সমাগ্ৰহণৰ বাবে পূৰ্ণাংগ ব্যাকৰণ তথা অভিধান প্ৰণয়ন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। আজি বিশ্ব হাস্য দিৱস। এই উপলক্ষে সাংস্কৃতিক নগৰী তেজপুৰৰ শ্বহীদ বাকৰিত শতাধিক জ্যেষ্ঠ নাগৰিকৰ উপস্থিতিত এটা বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি তেজপুৰৰ জ্যেষ্ঠ চিকিৎসক ডাঃ শ্যামাপ্ৰসাদ শইকীয়া, প্ৰদীপ বৰুৱা, ডাঃ বিশ্বৰঞ্জন কলিতা, যতীন কোচে মানৱ শৰীৰৰ বাবে হাঁহিৰ উপকাৰিতা সম্পৰ্কে ব্যাখ্যা আগবঢ়ায়। চিকিৎসককেইজনে প্ৰাপ্তবয়স্ক অৱস্থাত হাঁহিৰ পৰিমাণ কমি যোৱাৰ বাবে মানৱ শৰীৰত ৰোগ ব্যাধি বৃদ্ধি পায় বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে 1998 চনৰ জানুৱাৰীত মুম্বাইত মদন কাটাৰিয়া নামৰ এজন লোকে আৰম্ভ কৰা আনুষ্ঠানিক হাঁহিৰ কাৰ্যসূচীক ৰাষ্ট্ৰসংঘই 2001 চনৰ পৰা মান্যতা দি প্ৰতি বছৰে মে মাহৰ প্ৰথম দেওবাৰটো বিশ্ব হাস্য দিৱস বুলি ঘোষণা কৰে। এইবাৰৰ বিশ্ব হাস্য দিৱসৰ মূল মন্ত্ৰ হৈছে হাঁহিৰ যোগেদি শান্তি কঢ়িয়াই অনা।
মানস ৰাষ্ট্ৰীয় উদ্যানত অহা 20 মেৰ পৰা হাতী চাফাৰী আৰু ৰিভাৰ ৰাফটিং পৰ্যটকৰ বাবে বন্ধ কৰা হ'ব বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক সুমন মহাপাত্ৰই এই বিষয়ে ঘোষণা কৰে আনহাতে 5 জুনৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী বন্ধ কৰা হ'ব বুলিও কোৱা হৈছে পুনৰ জাননী নিদিয়া পৰ্যন্ত ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰৱেশদ্বাৰ পৰ্যটকৰ বাবে বন্ধ থাকিব বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল